নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ অসমৰ নতুন চৰকাৰ গঠন হ'ল। অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হ'ল পূৰ্বৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ। আৰু তেখেতেই পৰৱৰ্তী 5 বছৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই নিব। তেখেতে শপত গ্ৰহণ কৰাৰ পাছতেই অসমবাসীৰ কাৰণে কেইবাটাও ভাল খবৰ ঘোষণা কৰিছে। তো আপোনালোকেও যদি জানিব বিচাৰে আপোনালোকৰ কাৰণে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কি ভাল খবৰ ঘোষণা কৰিছে, তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰা ভাল খবৰ কেইটাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জে গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰ কেইটাৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰ কেইটা চাই ভাল পায় তেনে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। প্ৰথম খবৰটো ওলাই পৰিছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আপোনালোকৰ বাবে ঘোষণা কৰিছে যে অনাগত 5 বছৰত আমাৰ অসমত প্ৰায় 15 লাখ লোকক পকী ঘৰ বিতৰণ কৰিব বুলি জনাইছে। আমাৰ অসমত যিসকল লোকে পকী ঘৰ পোৱা নাই, যিসকল লোকে নেকি জিঅ' টেগ কৰি ৰাখিছে, তেওঁলোকক এতিয়া চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি জনাইছে। আৰু সবচে ইণ্টাৰেষ্টিং কথাটো হৈ গ'ল, এতিয়া অসম চৰকাৰৰ ফালৰ পৰাও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজাববীয়াকৈ চৰকাৰী ঘৰ বিতৰণ কৰিব, মানে মুখ্যমন্ত্ৰী আৱাস গৃহ বিতৰণ কৰিব বুলি জনাইছে। আমি আগতে যিবিলাক চৰকাৰী ঘৰ পাই আছোঁ সেয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বিতৰণ কৰা পকী ঘৰ, সেয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দিয়া পকী ঘৰ। এতিয়া মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনতো অসমৰ ৰাইজক চৰকাৰী ঘৰ বিতৰণ কৰিব বুলি জনাইছে। গতিকে যিসকল লোকে চৰকাৰী ঘৰ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা পাইছে তেওঁলোকৰতো অলৰেডি মানে চৰকাৰী ঘৰ কমপ্লিট হৈছে, আৰু যিসকল লোকৰ নাম লিষ্টত আছে তেওঁলোকেও পাব চৰকাৰী ঘৰ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা, আৰু যিসকল লোকৰ লিষ্টত নাম নাই তেওঁলোকে মুখ্যমন্ত্ৰীৰ আৱাস গৃহ লাভ কৰিব। তো দুই ফালৰ পৰা মুঠতে চৰকাৰী ঘৰ দিব। যাৰ যাৰ কেঁচা ঘৰ আছে, যোনে যোনে পকী ঘৰ এতিয়ালৈকে পোৱা নাই, তেওঁলোকে মুঠতে অনাগত 5 বছৰত চৰকাৰী ঘৰ লাভ কৰিব, আৰু প্ৰত্যেকৰে পকী ঘৰ হৈ যাব। বিশেষকৈ চাহ বাগান অঞ্চলৰ মানুহবিলাকৰ চৰকাৰী ঘৰ নাই, কাৰণ তেওঁলোকৰ নিজাববীয়া মাটি নাই। এতিয়া অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰৰ সহযোগত অসমৰ চাহ বাগানৰ লাইনত থকা মানুহবিলাকক মাটি দিয়াৰ ব্যৱস্থা কৰি দিছে। গতিকে যিসকল লোকে মাটিৰ ম্যাদী পট্টা পাইছে তেওঁলোকে ডেফিনেটলি চৰকাৰী ঘৰ লাভ কৰিব। তেওঁলোকৰ মাটিৰ নথকাৰ বাবেই চৰকাৰী ঘৰ দিব পৰা নাছিলে, তেওঁলোকক চৰকাৰী ঘৰ দিয়া নাছিলে। এতিয়া যিহেতু যিমানবিলাক চাহ বাগানৰ লাইনত থকা মানুহ আছে তেওঁলোকক ম্যাদী পট্টা দি দিয়া হৈছে, আৰু সেইকাৰণে তেওঁলোকক এতিয়া চৰকাৰী ঘৰো বিতৰণ কৰিব বুলি জনাইছে। মুঠতে আমাৰ অসমত এতিয়া কেঁচা ঘৰ নাথাকিব, প্ৰত্যেকৰে পকী ঘৰ হ'ব। তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আমাৰ তৰফৰ পৰা আগন্তুক 5 বছৰৰ বাবে বা নতুন মুখ্যমন্ত্ৰী হিচাপে শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ ফালৰ পৰাও সুন্দৰকৈ এটা কমেণ্ট কৰি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চাহ বাগানৰ লাইনৰ মানুহবিলাকৰ কাৰণে। আমাৰ অসমৰ যিমানবিলাক চাহ বাগান আছে, এতিয়া প্ৰায় 100খন চাহ বাগানত আদৰ্শ বিদ্যালয় স্থাপন কৰিব বুলি জনাইছে, যাতে চাহ বাগানৰ ল'ৰা ছোৱালীসকলে শৈক্ষিক ক্ষেত্ৰত যাতে পিছ পৰি থাকিব নালাগে, তাৰ কাৰণে এতিয়া 100খন আদৰ্শ বিদ্যালয় স্থাপন কৰিব বুলি জনাইছে। 100খন আদৰ্শ বিদ্যালয় স্থাপন কৰিব 100খন চাহ বাগানত। তো ইয়াৰ ফলত আটাইতকৈ বেছি সুবিধা হ'ব চাহ বাগানৰ মানুহবিলাকৰ, কাৰণ চাহ বাগানৰ মানুহবিলাকৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰিবতো পাৰিবই, তাৰ লগে লগে এতিয়াৰে পৰা অসম চৰকাৰৰ চাকৰিত চাহ বাগানৰ ল'ৰা ছোৱালীসকলক 3% ৰিজাৰ্ভেশ্যনো প্ৰদান কৰিব। গতিকে তেওঁলোকে আবেদন কৰিব পাৰিব। যিহেতু আমাৰ অসমত চাহ বাগানৰ ল'ৰা ছোৱালীসকলৰ চাকৰি খুব কম সংখ্যক লোকে চাকৰি কৰে, কাৰণ তেওঁলোকে পঢ়া শুনাৰ পৰা যথেষ্ট পিছ পৰি থাকিব লগা হয়। কিন্তু এতিয়া আৰু সেই সমস্যা নাই, মুঠতে সকলো সমান, সকলো ইকুৱেল,
প্ৰত্যেকৰে শিক্ষাৰ অধিকাৰ আছে, প্ৰত্যেকে অসমত চাকৰি কৰাৰ অধিকাৰ আছে। গতিকে তেওঁলোকেনো কিয় পিছ পৰি থাকিব লাগে? সেইবাবে তেওঁলোকক আগবঢ়াই নিবৰ বাবে 3% ৰিজাৰ্ভেশ্যনো দিছে আমাৰ অসম চৰকাৰৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰিসমূহত, আৰু লগতে এতিয়া তেওঁলোকৰ চাহ বাগানৰ এলেকাসমূহত ভালদৰে পঢ়িবৰ কাৰণে এতিয়া এখন বিদ্যালয়ও স্থাপন কৰিব বুলি জনাইছে। তো এতিয়াৰে পৰা আমাৰ অসমৰ চাহ বাগানৰ ল'ৰা ছোৱালীসকলে নপঢ়া নুশুনাকৈ থাকিব নালাগে আৰু। তো তেওঁলোকে এতিয়া নিজৰ এলেকাতে পঢ়িব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে অসমৰ 10 লাখ নিবনুৱাক এতিয়া 5 লাখ টকাকৈ আগবঢ়াব বুলি জনাইছে। আমাৰ অসমৰ যিসকল ল'ৰা ছোৱালীয়ে নেকি কিবা এটা ব্যৱসায় কৰিব বিচাৰে, তেওঁলোকক এতিয়া 5 লাখ টকাকৈ চৰকাৰৰ ফালৰ পৰা উদগনিমূলকভাৱে আৰ্থিক অনুদান আগবঢ়াব বুলি জনাইছে। বহু ল'ৰা ছোৱালীৰ বিভিন্ন ধৰণৰ আইডিয়া আছে, কিন্তু সেই আইডিয়াটো এক্সিকিউট কৰিবৰ কাৰণে পইচা নাথাকে, আইডিয়াটো এক্সিকিউট কৰিবৰ কাৰণে ইনভেষ্টৰ নাথাকে, যাৰ ফলত নেকি অসমৰ ল'ৰা ছোৱালীবিলাকে বিজনেছৰ পৰা পিছ পৰি থাকিব লাগে। কিন্তু এতিয়া সেই সমস্যাৰ সন্মুখীন হ'ব নালাগে আৰু। ল'ৰা ছোৱালীসকলে অৰ্থৰ অভাৱত ব্যৱসায় নকৰাকৈ সৰু সুৰা কাম কৰি থাকিব নালাগে আৰু। এতিয়াৰে পৰা অসমৰ 10 লাখ ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিব পাৰিব আগন্তুক 5 বছৰত। আগন্তুক 5 বছৰত ব্যৱসায় কৰিবৰ কাৰণে অসমৰ নিবনুৱা ল'ৰা ছোৱালীসকলক 5 লাখ টকাকৈ বিতৰণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে। এনেকুৱা বহুতো ল'ৰা ছোৱালী আছে যিবিলাকে নেকি ব্যৱসায় কৰিব বিচাৰে, কিন্তু তেওঁলোকক না বেংকৰ ফালৰ পৰা লোন দিয়ে, না কোনোবা ইনভেষ্টৰে তেওঁলোকৰ ব্যৱসায়ত ইনভেষ্ট কৰে, না পৰিয়ালবৰ্গই তেওঁলোকক পইচা পাতি দিয়ে, না ফেমিলি বেকগ্ৰাউণ্ড তেওঁলোকৰ ভাল থাকে। তাৰ পাছতো তেওঁলোকে সৰু মৰুকৈ কিবা এটা কৰিব বিচাৰে যদিও অৰ্থৰ অভাৱত তেওঁলোকে ডাঙৰকৈ কৰিব নোৱাৰে। এতিয়া তেওঁলোকে চিন্তা কৰিব নালাগে, অসম চৰকাৰৰ 5 লাখ টকা লাভ কৰিব আৰু সেই 5 লাখ টকাৰে তেওঁলোকৰ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব। প্ৰায় 10 লাখ ল'ৰা ছোৱালীক 5 লাখ টকাকৈ বিতৰণ কৰিব। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে চাহ শ্ৰমিকসকলৰ এতিয়া দৈনিক মজুৰি 500 টকালৈ বৃদ্ধি কৰিব বুলি জনাইছে। যিসকল চাহ শ্ৰমিক আছে তেওঁলোকে দৈনিক 280 টকাকৈ বৰ্তমান সময়ত দৈনিক মজুৰি লাভ কৰে। আগতে 250 টকা আছিলে, হিমন্ত বিশ্ব শৰ্মাদেৱে 30 টকাকৈ বৃদ্ধি কৰি তেওঁলোকৰ দৈনিক মজুৰি 280 টকা কৰিলে। এতিয়া তেখেতে ঘোষণা কৰিছে 280 টকাৰ পৰা ডাইৰেক্টলি 500 টকা কৰি দিব বুলি কৈছে। কাৰণ আজিৰ যুগত 280 টকাই হয় কি আপোনালোকে এবাৰ নিজেই ভাবকচোন। 280 টকা এটা যদি বজাৰলৈ আপোনালোকে লৈ যায়, সামান্য কেৰি বেগ এটাই ভৰ্তি নহয়, হয় নহয়? তো ঘৰখন চলিবলৈকে যদি নহয়, তেওঁলোকৰ ল'ৰা ছোৱালীৰ শিক্ষা, স্বাস্থ্য, তেওঁলোকৰ ছেভিংছ, ভৱিষ্যতৰ চিন্তা, এইবিলাক 280 টকাত একোৱেই নহয়। তাৰ কাৰণে এতিয়াৰে পৰা যিসকল চাহ শ্ৰমিক আছে, চাহ শ্ৰমিকসকলৰ দৈনিকী মজুৰি 500 টকালৈ বৃদ্ধি কৰিব। এটলিষ্ট তেওঁলোকে অকণমান হ'লেও সকাহ পাব। 280 টকাৰ পৰা ডাইৰেক্টলি 500 টকা কৰি দিব। যথেষ্ট পৰিমাণৰ সকাহ পাব এতিয়া চাহ শ্ৰমিকসকলে। চাহ শ্ৰমিকসকলে এতিয়া 500 টকাকৈ দৈনিক মজুৰি লাভ কৰিব। তাৰ উপৰিও আৰু কেইটামান ভাল খবৰ ঘোষণা কৰিছে, যিকেইটাৰ সন্দৰ্ভত যোৱাকালিৰ ভিডিঅ'টোত মই আপোনালোকক জনাইছোৱেই, সেইবাবে ভাবিলোঁ ইয়াতে আৰু বেলেগকৈ এড নকৰোঁ। তো যোৱাকালিৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই চাই ল'ব। তো সেই ভিডিঅ'টোত যিকেইখন আঁচনিৰ বিষয়ে কৈছোঁ, সেইকেইখন আঁচনিৰ বিষয়েও নতুনকৈ ঘোষণা কৰিছে। গতিকে সেই কেইটা কথাকে আৰু এই ভিডিঅ'টোত আকৌ কৈ নাথাকোঁ। যদি চোৱা নাই ইয়াৰ আগৰ ভিডিঅ'টো মানে যোৱাকালিৰ ভিডিঅ'টো আপোনালোকে চাই ল'বগৈ। তাত সকলো ডিটেইলছত কোৱা আছে আৰু কি কি নতুন আঁচনি দিব বা কি কি আঁচনিৰ জৰিয়তে আপোনালোকক সুবিধাসমূহ প্ৰদান কৰিব। তো বন্ধুসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।